চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছো পুনৰ 8টাকৈ গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ কৰ্মচাৰী, শিক্ষক, টিউটৰ সকলোৰে বাবে পুনৰ 8টাকৈ গুৰুত্বপূৰ্ণ খবৰ একেলগে লৈ আহিছো, য'ত কেইবাটাও বৃহৎ সিদ্ধান্ত লৈছে চৰকাৰে। 10 লাখ টকাকৈ সাহায্য প্ৰদানৰ কথা কোৱা হৈছে। দৰমহা বৃদ্ধি পুনৰ হ'ব। আকৌ দৰমহা বৃদ্ধিৰ গুৰুত্বপূৰ্ণ খবৰ আহিছে। সবিশেষ আপোনালোকক জনাব বিচাৰিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছো প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। অসম চৰকাৰে এবাৰ পুনৰ এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। ভেঞ্চাৰ শিক্ষানুষ্ঠান আইনৰ অধীনত পদসমূহ থাকিব বাহাল। 2013 চনত প্ৰাদেশিকীকৰণ হোৱা পদসমূহ পূৰণ হ'ব। অৱসৰ বা মৃত্যু হ'লেও খালী পদত হ'ব নতুন নিযুক্তি। শিক্ষক আৰু অনাশিক্ষক কৰ্মচাৰীৰ বাবে এই ডাঙৰ ঘোষণা যে ভেঞ্চাৰ শিক্ষানুষ্ঠান আইনৰ অধীনৰ পদসমূহ বাহাল ৰখাৰ সিদ্ধান্ত লৈছে অসম চৰকাৰে। ইপিনে ৰাজ্যৰ টিউটৰ শিক্ষকসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ। অৱসৰপ্ৰাপ্ত টিউটৰক 10 লাখ টকাৰ সাহায্য দিবলৈ মুখ্যমন্ত্ৰীক আহ্বান। অসম শিক্ষা বিভাগত 2021 চনত ভেঞ্চাৰ বিদ্যালয়ৰ পদ প্ৰাদেশিকীকৰণ কৰি অসম শিক্ষা ব্যৱস্থাত নতুনকৈ টিউটৰ পদ সৃষ্টি হয়। প্ৰায় 25-30 বছৰ বিনা বেতনে শিক্ষকতা কৰাৰ অন্তত সেই সময়ৰ শিক্ষামন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে নিযুক্তি সমাৱেশত ঘোষণা কৰিছিল টিউটৰ হিচাপে এমাহ চাকৰি কৰিলেও অৱসৰ হ'লে 10 লাখ টকাৰ এককালীন সাহায্য দিম বুলি। যোৱা 2021 চনৰ পৰা অসমত প্ৰায় 4,000 মান টিউটৰৰ অৱসৰ হ'ল আৰু মৃত্যুবৰণ কৰিলে, কিন্তু এজনেও এতিয়ালৈকে ফুটা কৰিও পাবলৈ সক্ষম হোৱা নাই। সেয়েহে অৱসৰপ্ৰাপ্ত টিউটৰসকলক এবাৰ 10 লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদানৰ বাবে দাবী উত্থাপন হৈছে। শেহতীয়াভাৱে অসম বিধানসভাৰ বাজেট অধিৱেশনত চেঙা সমষ্টিৰ বিধায়ক আব্দুৰ ৰহিম আহমেদে প্ৰশ্ন উত্থাপন কৰিছে যে অৱসৰপ্ৰাপ্ত টিউটৰসকলক এককালীন সাহায্য দিবলৈ দাবী উত্থাপন কৰাৰ লগতে প্ৰয়োজন সাপেক্ষে আইন সংশোধন কৰি হ'লেও অৱসৰপ্ৰাপ্ত টিউটৰক সাহায্য দিবলৈ চৰকাৰলৈ আহ্বান। ইপিনে দৰং জিলা অৱসৰপ্ৰাপ্ত টিউটৰ সন্থাই বিধায়কগৰাকীক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে অৱসৰপ্ৰাপ্তৰ লগতে মৃত টিউটৰসকলৰ পৰিয়ালক এককালীন 10 লাখ টকা সাহায্য দিবলৈ আহ্বান জনাইছে। এইবাৰ জনাব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। অষ্টম দৰমহা আয়োগক লৈ আহিছে ডাঙৰ খবৰ। পে স্কেল কৰা হ'ব একত্ৰীকৰণ। চৰকাৰী কৰ্মচাৰীৰ বাবে NCJCM-ৰ ডাঙৰ দাবী। কোনকেইটা পে স্কেল একত্ৰিত কৰা হ'ব? ইয়াত লেভেল 2 আৰু লেভেল 3 একত্ৰিত কৰাৰ প্ৰস্তাৱ। তেনেধৰণে লেভেল 4 আৰু লেভেল 5, লেভেল 7 আৰু লেভেল 8, লেভেল 9 আৰু লেভেল 10 একত্ৰিত কৰি একীভূত পে স্কেল প্ৰস্তুত কৰাৰ বাবে ইয়াত প্ৰস্তাৱ লোৱা হৈছে। এইবাৰ জনাব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। চৰম সিদ্ধান্তৰ হুংকাৰ বেতন বঞ্চিত শিক্ষকৰ। এমাহ 45 দিনৰ ভিতৰত নিযুক্তি দিয়াৰ প্ৰতিশ্ৰুতি অসাৰ। 15 আগষ্টৰ পূৰ্বে চাকৰি নিয়মীয়াকৰণৰ দাবী। ইপিনে ৰাজ্যত পুনৰ বৃহৎ আন্দোলনৰ হুংকাৰ। চৰকাৰ আৰু শিক্ষকৰ সংঘাত। অসমত পুনৰ OPS-ৰ দাবী উত্থাপন। মুখ্যমন্ত্ৰীৰ NPS স্থিতিক পোনছাতে নাকচ কৰিছে শিক্ষক সমাজে আৰু এইবাৰ পুনৰ OPS প্ৰৱৰ্তনৰ দাবীত আন্দোলনৰ হুংকাৰ দিছে শিক্ষক কৰ্মচাৰী সমাজে। এইবাৰ জনাব বিচাৰিছোঁ কৰ্মচাৰীসকলৰ বাবে আন এটা গুৰুত্বপূৰ্ণ খবৰ। শেহতীয়াকৈ আহিছে এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা। লিভ এপ্লিকেশ্যনৰ বাবে পাৰ্চনেল ডিপাৰ্টমেণ্টৰ নতুন নিৰ্দেশ। সকলো ধৰণৰ লিভ, বিশেষকৈ CCL-ৰ আবেদন বহু ক্ষেত্ৰত দেৰিকৈ জমা দিয়া হৈছিল। ফলত বিভিন্ন বিভাগত এপ্ৰুভেল দিয়াত বিলম্ব হৈছিল। এমপ্লয়ী তথা অফিচ দুয়োটাৰে অসুবিধা হৈছিল। এই ক্ষেত্ৰত দুটাকৈ গুৰুত্বপূৰ্ণ নিৰ্দেশ দিয়া হৈছে। লিভ আগতীয়াকৈ এপ্লাই কৰিব লাগিব। লিভ লোৱাৰ আগতে ফৰ্মেল এপ্লিকেশ্যন জমা দিব লাগিব। কেৱল ছাডেন মেডিকেল ইমাৰ্জেঞ্চিৰ ক্ষেত্ৰতহে এক্সেপশ্যন হ'ব। লগতে অফিচে সময়মতে এপ্লিকেশ্যন ডিছপ'জ কৰিব লাগিব। সকলো এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেণ্ট, ডাইৰেক্টৰেট আৰু লগতে ছাবঅৰ্ডিনেট অফিচে লিভ এপ্লিকেশ্যন সময়মতে প্ৰচেছ ডিছপ'জ কৰাৰ বাবে নিৰ্দেশ দিয়া হৈছে। কাৰ বাবে প্ৰযোজ্য হ'ব? যে অসম চৰকাৰৰ সকলো অফিচাৰ আৰু এমপ্লয়ীৰ বাবে প্ৰযোজ্য। ইপিনে পুনৰ বৃদ্ধি পাব কৰ্মচাৰীৰ দৰমহা। গৰমৰ দিনতে পুনৰ দৰমহা বৃদ্ধি হ'বলৈ গৈ আছে। কিয় হঠাতে ল'ব পাৰে এই দৰমহা বৃদ্ধিৰ সিদ্ধান্ত? সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। আপোনালোকে নিশ্চয় জানে যে মৰকীয়া বানচ বছৰত দুবাৰকৈ বৃদ্ধি হয়। সেই অনুসাৰে জুলাই মাহৰ বৃদ্ধি ঘোষণা কৰিবলৈ গৈ আছে।
কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰীৰ বাবে পুনৰ আহিব এই সুখবৰ। জুলাই মাহৰ পৰা তেওঁলোকৰ মৰুগীয়া বানচ আৰু পেঞ্চনাৰসকলৰ মৰুগীয়া সকাহ বৃদ্ধি হোৱাৰ সম্ভাৱনা প্ৰকট হৈছে। অল ইণ্ডিয়া কনজিউমাৰ প্ৰাইচ ইণ্ডেক্সৰ শেহতীয়া তথ্য অনুসৰি পুনৰ 3% ডিএ বৃদ্ধি হ'বলৈ গৈ আছে। কেন্দ্ৰীয় কেবিনেটে এই সন্দৰ্ভত অচিৰেই চূড়ান্ত অনুমোদন জনাব বুলি আশা কৰা হৈছে, যাৰ ফলত দেশৰ 50 লাখতকৈ অধিক কৰ্মচাৰী আৰু 68 লাখতকৈ অধিক পেঞ্চনাৰ লাভান্বিত হ'ব। ইপিনে কি হ'ব অসমৰ কৰ্মচাৰীসকলৰ যোৱা 5 মাহৰ মৰুগীয়া বানচ? 5 মাহৰ মৰুগীয়া বানচ নাপালে প্ৰতিবাদত নামিব শিক্ষকসকল। অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ এই হুংকাৰ যে ডিএৰ বকেয়া 5 মাহৰ বকেয়া প্ৰদান নকৰিলে আন্দোলনৰ হুংকাৰ দিছে প্ৰাথমিক শিক্ষক সন্মিলনীয়ে, লগতে ৰাজ্যৰ কৰ্মচাৰী সমাজে। আৰু এয়া আছিল আমাৰ এই ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।